প্ৰিজাৰ্ভ কৰিলো আৰু অসম বিধানসভাৰ লাইব্ৰেৰী বাহিৰৰ পৰা অনলাইন সব পঢ়িব পাৰে। এই অসম বিধানসভা আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ যুৱ যুৱতীসকলে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে। এতিয়া ইণ্টাৰ্ণশ্বিপ ব্যৱস্থা কৰি দিলো। তামুলপুৰ আঞ্চলিক অসম সাহিত্য সভা উত্তৰ পশ্চিম তামুলপুৰ আঞ্চলিক ভাষা শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু যিসকলে সম্পূৰ্ণতা জ্ঞাপন কৰা হৈছে আৰণাই বা গামোচা বা সকলে মহোদয়ক প্ৰদান কৰা হৈছে তেখেতসকলক আমি বিপৰীত দিশৰে নামি যাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকলে বিশাল তামুলপুৰ জিলা অসম গৌৰৱ মন্দিৰ তামুলপুৰ জিলা ৰাভা ডেভেলপমেণ্ট কাউন্সিল আসাম তামুলপুৰ আঞ্চলিক শৰণীয়া ছাত্ৰ সন্থা আৰু দৰঙাজুলি আঞ্চলিক শৰণীয়া সন্থা তামুলপুৰ আঞ্চলিক বাথৌ সমিতি সম্পৰ্ক জনোৱা হয়। তেখেতসকল আদৰি দিব মঞ্চৰ পৰা মঞ্চৰ বিপৰীত ৰাস্তাটোৰে প্ৰস্থান কৰিব। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঐতিহাসিক এটা মুহূৰ্ত স্বাধীনতাৰ পৰৱৰ্তী সময়ত প্ৰথমবাৰৰ কাৰণে তামুলপুৰ সমষ্টি তামুলপুৰ জিলাই এগৰাকী পূৰ্ণাংগ মন্ত্ৰী লাভ কৰিবলৈ সমৰ্থ হৈছে। সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া নিযুক্ত হৈছে অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী হিচাপে। নিতান্তই ই আমাৰ দৰে এক আশাপ্ৰদ আৰু গৌৰৱৰ এটা খবৰ। আমি আশা কৰিছোঁ পৰৱৰ্তী আজি অতিথি হৈ যায় তেওঁলোকে 30 টানৰ কমত থাকিব নাপায়। তেওঁলোকে দিয়াত লাগিলে তেওঁলোকে দিয়াত থাকিব নাপায়। 50 বছৰ কাৰো বদনাম নাই আৰু 50 বছৰত একো কামো নাই।
এই 5 বছৰত ইমান বদনাম লাষ্টত জাপি দিলে আৰু অসম বিধানসভাৰ গেটৰ পৰাই যিমান আছে এই 5 বছৰৰে হোৱা মই কাকো সেইকাৰণে একো কোৱা নাই টিভিটো একো কোৱা নাই আৰু এই মানুহখিনিক মই জবাব দিব লাগে বুলি নাভাবো আৰু মই বিধায়ক হৈয়ে আছো গতিকে জবাব যদি দিব লাগে মই বিধানসভাৰ মজিয়াতে দিম